Good morning students. আমি যোৱা দুটা ক্লাছত পঢ়িছিলোঁ এই ব্ৰিটিছ যিবোৰ সিস্টেম আছিলে সেই সিস্টেমবোৰ এনো বংগত আৰু ৰাজমহল হিলৰ লোকসকলৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছিলে আৰু আজি আমি পঢ়িম সেই সময়তে সাউদাৰ্ণ পাৰ্টতনো কি চেঞ্জেছ আনিছিলে আৰু সেই চেঞ্জৰ দ্বাৰা লোকসকলৰ মাজত কি প্ৰভাৱ পৰিছিলে ঠিক আছে সাউদাৰ্ণ পাৰ্টতো কি হৈছিলে কিছুমান এনেকুৱা কৃষকে মানিলেণ্ডাৰ বা ব্ৰিটিছ গভৰ্ণমেণ্টৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে আৰু সেই বিদ্ৰোহৰ সূচনানো ক'ত হৈছে সেই বিষয়ে আমি ইয়াতে আজি পঢ়িবলৈ পাম ঠিক আছে তোমালোকে এতিয়া 3.1 চাবা একাউণ্ট বুকস আর বার্ন এই বিদ্ৰোহ যে হৈছিলে দক্ষিণাত্যত মানে এইটোক ডেকান ৰাইটছ বুলি কয় এই বিদ্ৰোহটোৰ সূচনা প্ৰথমতে ক'ত হৈছিলে পুনেৰ সুপা নামৰ এখন গাঁৱত হৈছিলে আৰু এই গাঁওখন কি আছিল জানা এই গাঁওখন এখন বেপাৰৰ কেন্দ্ৰ আছিল ব্যৱসায়ৰ কেন্দ্ৰ আছিল য'ত নেকি বহু সংখ্যক দোকানী আৰু মানিলেণ্ডাৰ সুদখৰ ঋণদাতাই বাস কৰিছিলে আৰু 1857 12 মেৰ দিনা সুপাৰ কি হৈছিলে গ্ৰাম্য অঞ্চলৰ ৰায়তসকলে একেলগে গোট খাইছিলে আৰু দোকানী আৰু যিবোৰ ঋণদাতাসকল আছে তেওঁলোকক আক্ৰমণ কৰিছিলে তেওঁলোকৰ হিচাপ নিকাচৰ খাতা বহীবোৰ কি কৰিছিলে কাঢ়ি লৈছিলে আৰু সেইবোৰ জ্বলাই দিছিলে আৰু এই বিদ্ৰোহটো যে আছে প্ৰথমতে ক'ত হৈছিলে পুনাৰ সুপাত আৰম্ভ হৈছিলে নহয়নে তাৰ পিছত কি হৈছিলে এইখন বিঅপি পৰিছিলে আহমেদনগৰলৈকে আৰু দুমাহৰ ভিতৰতে এইটো বহুত বেছি জেগা লৈ মানে বিস্তৃত হেৰি হৈ গৈছিলে বিঅপি পৰিছিলে দুমাহৰ ভিতৰতে কি কৈছিলে 6500 বৰ্গ কিলোমিটাৰৰ বেছি ডাঙৰ এটা এলেকা সামৰি লৈছিলে এই বিদ্ৰোহটোৱে ইমান বেছি ক্ষিপ্ৰতাৰে এই বিদ্ৰোহটো কি হৈছিলে বিঅপি পৰিছিলে আৰু মুঠ 30খনতকৈ গাঁও এই বিদ্ৰোহখনত সাঙুৰ খাই আছিলে ঠিক আছে এই বিদ্ৰোহত ভাগ লৈছিলে আৰু চাহুকাৰসকলৰ এগেইনষ্টত তেওঁলোকে বিদ্ৰোহ কৰিছিলে আৰু সেইখিনি সময়তে কি আছিলে তেওঁলোক যেতিয়া এই খাতা পত্ৰবোৰ হেৰি কৰিছিলে জ্বলাই দিছিলে ব্ৰিটিছৰ চাহুকাৰসকলৰ মানিলেণ্ডাৰসকল খুদ ঋণদাতাসকলৰ তেতিয়া সেইখিনি সময়তে ৰিভল্ট অফ 1857 আমি দেখা পাওঁ সেইখিনি সময়ত ৰিভল্ট অফ 1857 আৰম্ভণি হৈছিলে সেইকাৰণে কি হৈছিলে ব্ৰিটিছ চৰকাৰে ততাতৈয়াকৈ এই বিদ্ৰোহটো দমন কৰিছিলে বহুত কি বুলি কয় বহুত ফ'ৰ্চ মোতায়েন কৰিছিলে আৰ্মি মোতায়েন কৰিছিলে আৰু বিদ্ৰোহটো যিমান পাৰে সোনকালে কি কৰিছিলে দমন কৰিছিলে ইয়াতে তুমি এটা শব্দ আমি ব্যৱহাৰ কৰিছিলোঁ চাহুকাৰসকল ইয়াতে আছে চাহুকাৰৰ কথা তোমালোকে চাহুকাৰ বুলি ক'লে কি বুজা চাহুকাৰ অকল কোন আছিলে ইয়াতে তোমালোকে চোৱা এটা গ্ৰে বক্সৰ তলত এটা পিংক বক্স দিয়া আছে দেখিছা এইটো পিংক বক্স এই পিংক বক্সটোত আছে এ চাহুকাৰ ৱাজ সামৱান হু এক্টেড এজ বোথ এ মানিলেণ্ডাৰ এণ্ড এ ট্ৰেডাৰ চাহুকাৰ কোন আছিলে যোনে ঋণদাতা আৰু বেপাৰীৰ দুয়োটা ভূমিকাই পালন কৰে সেইসকল লোকক কি বুলি কোৱা হৈছিলে চাহুকাৰ বুলি কোৱা হৈছিলে আৰু এই দক্ষিণাত্যত যে এই বিদ্ৰোহ আৰম্ভ হৈছিলে তাৰে কাৰণবোৰ এতিয়া চাওঁ কিহৰ কাৰণে হৈছিলে মানে আগতে আমি পাইছোঁ বংগত 1793 পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন্ট্ৰডিউচ কৰিছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে পাৰ্মানেণ্ট ছেটেলমেণ্টটো কি আছিলে চিৰস্থায়ী বন্দোবস্ত হয়নে চিৰস্থায়ী বন্দোবস্তটোত কি আছিলে যিটো ৰেভিনিউ ডিমাণ্ড আছিলে সেইটো চৰকাৰে ফিক্স কৰি থৈ দিছিলে সেইটো কেতিয়াও বঢ়াব বা কমাব পৰা নাছিলে সেনেকুৱা হৈছিলে কিন্তু এতিয়া চৰকাৰে দেখিছে যেতিয়া
মাজে মাজে কি হয়, ক্ৰপ যেতিয়া বেছি উৎপাদন হয়, শস্য যেতিয়া বেছি উৎপাদন হয়, জমিদাৰসকলৰ লাভ হয়। আৰু তেওঁলোকে কি কৰে, যিহেতু পাৰ্মানেণ্ট ছেটেলমেণ্টত ৰেভিনিউটো ফিক্স আছিলে, ৰাজহ যিটো সংগ্ৰহ কৰিছিলে সেইটো ফিক্স আছিলে, সেইকাৰণে তেওঁলোকে ৰাজহটো বৃদ্ধি কৰিব পৰা নাছিলে। এতিয়া তেওঁলোকে ভাবিলে যদি ৰাজকোষত মানে ভূমি ৰাজহৰ উপাৰ্জন বৃদ্ধি কৰিব লাগে, তেতিয়াহ'লে তেওঁলোকে ভাবিছিলে এটা বিকল্প পথ লোৱা অত্যন্ত প্ৰয়োজন। সেইকাৰণে তেওঁলোকে কি কৰিছিলে, এটা নতুন ছিষ্টেম তেওঁলোকে ইণ্ট্ৰডিউচ কৰিছিলে। সেইটো 1820 কৰিছিলে। সেইটো কি বুলি কয়, ৰায়তবাৰী বন্দোবস্তি বুলি কয়, মানে ৰায়তবাৰী ছেটেলমেণ্ট বুলি কয়। আৰু এইটো ডেকানত প্ৰথমতে এই বন্দোবস্তিটো কৰা হৈছিলে, প্ৰৱৰ্তন কৰা হৈছিলে। আৰু এই বন্দোবস্তুটোত কি আছিলে, চিৰস্থায়ী বন্দোবস্তৰ বিপৰীতে এই বন্দোবস্তুটোত আছিলে 30 বছৰৰ মূৰে মূৰে তেওঁলোকে কৰিব পাৰিছিলে, যিটো ৰাজহ আছিলে সেইটো আকৌ বৃদ্ধি কৰিব পাৰিছিলে। তেনেকৈ এটা প্ৰভিজন এই ছিষ্টেমটোত ৰাখি থোৱা হৈছিলে। মানে 30 বছৰ 30 ইয়াৰ যেতিয়া হৈ যাব, তেতিয়া এই ৰাজহ আকৌ বৃদ্ধি কৰিব পাৰিছিলে। এনেইতো যিটো ৰাজহ সংগ্ৰহ কৰিছিলে ব্ৰিটিছসকলে সেইটো বেছি আছিলে, আকৌ তেওঁলোকে এটা অপশ্যন ৰাখি থৈছিলে 30 বছৰৰ পিছত তেওঁলোকে যদি বিচাৰে আকৌ ৰাজহ বৃদ্ধি কৰিব পাৰে। ইয়াতে দিছে এ নিউ ৰেভিনিউ ছিষ্টেম, মানে এই নিউ ৰেভিনিউ ছিষ্টেমটো কি হৈ গ'ল, এই নিউ ৰেভিনিউ ছিষ্টেমটো হৈ গ'ল ৰায়তবাৰী বন্দোবস্তি। ঠিক আছে, ৰায়তবাৰী ছেটেলমেণ্ট। এতিয়া 3.3 আছে ৰেভিনিউ ডিমাণ্ড এণ্ড প্ৰেজেণ্ট ডেপ্ট। কেতিয়া বোম্বাই দক্ষিণাত্যত এই ৰাজহ বন্দোবস্তিটো কেতিয়া কৰা হৈছিলে, 1820 চনত, মানে 1820 দশকত। এই বন্দোবস্তিটো কি আছিল, ইমানেই সুতৰ হাৰ ইমানেই উচ্চ আছিল যে বহুতো অঞ্চলৰ কৃষকসকলে কি কৰিছিলে, নিজৰ গাঁও ভূঁই পৰিত্যাগ কৰি অন্য অঞ্চললৈ যাবলৈ বাধ্য হৈ গৈছিলে। আৰু সেইসকল লোকৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈ গৈছিলে, যিসকল লোক এনেকুৱা জেগাত বাস কৰিছিলে য'ত নেকি বৰষুণৰ পৰিমাণ কম আছিলে। সেইকাৰণে তেওঁলোকে কি হৈছিলে, আৰু যিবোৰ মাটি আছিলে কি হৈছিলে, সাৰুৱা নাছিলে, আৰু ওপৰতে বৰষুণো তাতে হোৱা নাছিলে। সেইকাৰণে যেতিয়া বৰষুণ নহয়, তেওঁলোকৰ ফচলৰ উৎপাদন কমিছিলে, আৰু কৃষকসকলৰ কাৰণে ৰাজহ আদায় দিয়াটো অসম্ভৱ হৈ উঠিছিলে। ঠিক আছে, কিন্তু যিবোৰ চৰকাৰী বিষয়া আছিলে তেওঁলোকে বহুত কঠোৰ আছিলে। তেওঁলোকে মানে যদি কেতিয়াবা কোনো কৃষকে ৰাজহ আদায় দিব নোৱাৰে, তেতিয়াহ'লে গোটেই গাঁওবাসীৰ ওপৰত জৰিমনা বিহিছিলে। ঠিক আছে, আৰু 1830 এই সমস্যাটো বহুত বেছি এটা ডাঙৰ গভীৰ ৰূপ লৈছিলে। কাৰণ কিয়, 1830টোৰ পৰা যিটো কৃষি সামগ্ৰীৰ মূল্য আছিলে সেইটো বহুত নিম্নগামী হৈ গৈছিলে, বহুত বেছি কমি গৈছিলে। ঠিক আছে, আৰু যেতিয়া এনেকৈ কৃষি সামগ্ৰীৰ বস্তু কমি যায়, যদি কৃষকসকলে কৃষি বস্তুৰ উচিত মূল্য নাপায়, তেতিয়াহ'লে তেওঁলোকে কেনেকৈ ৰাজহ আদায় দিব চৰকাৰক। তেওঁলোকে ৰাজহ আদায় দিব পৰা নাছিলে, আৰু ৰাজহ আদায় দিলে নিজৰলৈ একো নাথাকিছিলে, একো বাচি নাথাকিছিলে। তেতিয়া কি হৈ গৈছিলে, বহুত বেছি দুৰ্ভিক্ষ হৈ গৈছিলে, পভাৰ্টি হৈ গৈছিলে, আৰু তেনেকৈ বহুত মানুহৰ আৰু পশুৰ মৃত্যু হৈ গৈছিলে। কিন্তু তাৰ মাজতো যদিও মৃত্যু হৈ গৈছিল, তাৰ মাজতো কোনোবা গোটেই সকলোৰেতো মৃত্যু হোৱা নাছিল, হয়নে নহয়। এই যে বাৰু তেওঁলোকে যে বৰ্তি আছিলে, বাকী লোকসকলে কেনেকৈ বৰ্তি আছিলে, তেওঁলোকে কি কৰিছিলে, এই যিবোৰ চাহুকাৰ আছিলে তেওঁলোকৰ পৰা ঋণ লৈছিলে। আৰু মানে এনেকুৱা হৈ গৈছিলে, তেওঁলোকে এবাৰ যদি ঋণ লয়, সেই ঋণটো কেতিয়াও পৰিশোধ কৰিবই পৰা নাছিলে। আৰু মানে এনেকুৱা এটা অৱস্থা হৈ গৈছিলে, তেওঁলোকে সম্পূৰ্ণভাৱে এই ঋণদাতাৰ ওপৰত নিৰ্ভৰশীল হৈ গৈছিলে। আনকি দৈনন্দিন জীৱন যাপন কৰিবৰ কাৰণেও তেওঁলোকে কি হৈ গৈছিলে, এই চাহুকাৰসকলৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লগা হৈছিলে। ঠিক আছে, আৰু এতিয়া তোমালোকে চোৱা, ইয়াতে আছে 3.42 চোৱা। এতিয়া ইয়াতে কি কৈছে, দেন কাম
দ্য কটন বুম। তেনেতে আহিছিল কপাহৰ চূড়ান্ত সমৃদ্ধি। সেইখিনি সময়তে কি হৈছিলে, কপাহৰ চূড়ান্ত সমৃদ্ধিৰ কথা কৈছে। আমি সেইখিনি সময়ত কি হৈছিলে, ইংলেণ্ডত বহুত বেছি কাপোৰৰ ব্যৱসায়টো বহুত বেছি মানে হেৰি হৈ গৈছিলে, মানে উন্নতি হৈ গৈছিলে, ডেভেলপমেণ্ট হৈ গৈছিলে বহুত। আৰু যেতিয়া তেওঁলোকৰ কপাহৰ ব্যৱসায়টো বহুত বেছি বিকাশ হৈ গৈছিলে, তেওঁলোকে কি কৰিছিলে, এই কপাহ যে আমদানি কৰিছিলে ইংলেণ্ডে ক'ৰ পৰা কৰিছিলে, মেইনলি আমেৰিকাৰ পৰা কৰিছিলে। তেওঁলোকে 4ভাগৰ 3ভাগেই আমেৰিকাৰ পৰা কপাহ আমদানি কৰিছিলে। কিন্তু সেইখিনি সময়ত কি হৈছিলে, 1861 সময়ছোৱাত কি আছিলে, আমেৰিকাত গৃহযুদ্ধ হৈছিলে। গৃহযুদ্ধ মানে ইণ্টাৰনেল ক্লেছ হৈছিলে। আৰু সেইকাৰণে কি আছিলে, সেইকাৰণে আমেৰিকাই মানে ইমান ভালকৈ যোগান ধৰিব পৰা নাছিলে, কপাহ যোগান ধৰিব পৰা নাছিলে। আৰু তেতিয়া কি কৰিছিলে, ইংলেণ্ডে এটা অল্টাৰনেটিভ হিচাপে তেওঁলোকে ভাবিছিলে, যদি আমেৰিকাই যদি কপাহ যোগান ধৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে ক'ৰ পৰা ল'ব, সেনেকৈ এটা অল্টাৰনেটিভ বিচাৰিছিলে। আৰু তেওঁলোকৰ চকু পৰিছিলে ভাৰতবৰ্ষৰ ওপৰত। আৰু মানে 1860, ইয়াতে তোমালোকে হেৰিটো দিয়া আছে, তোমালোকে চাবা দেই, তোমালোকৰ ইয়াত দিয়া আছে, পৰিমাণটো ষ্টেটিষ্টিক্সটো দিয়া আছে। 1861 কি আছিলে, 1861 মানে কিমান কমি গৈছিলে, 1861 আছিলে 2 লাখ মানে 2 লাখ বস্তা কি কৰিছিলে, কপাহ ইংলেণ্ডে আমদানি কৰিছিলে আমেৰিকাৰ পৰা 1861। কিন্তু 1862 কি হৈ গৈছিলে, ইমান কমি গৈছিলে, চোৱা 55,000 হৈ গৈছিলে। ইয়াতে ষ্টেটিষ্টিক্সটো চাব পাৰে তোমালোকে। তেতিয়া কি কৰিছিলে, ইংলেণ্ডে ভাৰতৰ ওপৰত ইংলেণ্ডৰ চকু গৈছিলে। আৰু যিহেতু দক্ষিণাত্যত কপাহৰ খেতি বহুত বেছি, আমি কপাহৰ খেতিৰ কাৰণে বিখ্যাত বুলি জানো, তেওঁলোক তেতিয়া কি কৰিছিলে, ইংলেণ্ডৰ পৰা বহুত সদাগৰ মাৰ্চেণ্ট আহি দক্ষিণাত্যৰ গাঁওবোৰ ভ্ৰমণ কৰিবলৈ লৈছিলে। আৰু সেনেকৈ 1862 ভাৰতৰ পৰা বহুত বেছি আমদানি হোৱা হ'ল, ৰপ্তানি হোৱা হ'ল মানে কপাহ ইংলেণ্ডলৈ। আৰু 1862 সৰ্বমুঠ ব্ৰিটেইনে কিমান আমদানি কৰিলে ভাৰতৰ পৰা কপাহ, 90%তকৈ অধিক কপাহ ভাৰতৰ পৰাই তেওঁলোকে আমদানি কৰিলে। কিন্তু ইফালে কি হ'ল, 1865ত কি হৈ গ'ল, আমেৰিকাৰ গৃহযুদ্ধৰ সমাপ্তি হৈ গ'ল। তাৰপিছত ব্ৰিটেইনৰ যিটো কপাহ উৎপাদন আছিলে, সেইটো পূৰ্ণজীৱিত হৈ গ'ল। আৰু ব্ৰিটেইনে আকৌ কি কৰিলে, আমেৰিকাৰ যিটো কপাহৰ উৎপাদন আছিলে, সেইটো পুনৰুজ্জীৱিত হৈ গৈছিলে। আৰু ব্ৰিটেইনলৈ তেওঁলোকে আকৌ কপাহ ৰপ্তানি কৰাৰ আৰম্ভ কৰি দিছিলে। আৰু তেতিয়া ভাৰতৰ কপাহৰ ডিমাণ্ড আকৌ কমি গৈছিলে। আৰু তেতিয়া কি কৰিছিলে, চাহুকাৰসকলে কৃষকসকলক লোন দিয়া বন্ধ কৰি দিছিলে। কাৰণ তেওঁলোকে গম পাইছিলে, যদি কপাহৰ ডিমাণ্ড যেতিয়া কমি গৈছে, কৃষকসকলে চাহুকাৰসকলৰ পৰা যদি লোন লয়, কেনেকৈ পৰিশোধ কৰিব, তেওঁলোকেতো পৰিশোধ কৰিব নোৱাৰিব। সেইকাৰণে তেওঁলোকে কি কৰিছিলে, চাহুকাৰসকলে ঋণ দিয়া বন্ধ কৰি দিছিলে। আৰু ইফালে যিটো হেৰি আছিলে, চৰকাৰৰ ৰাজহ আছিলে, সেইটোও বহুত বেছি হৈ গৈছিলে। কাৰণ সেইখিনি টাইমত চৰকাৰেও ৰাজহ আকৌ বৃদ্ধি কৰিছিলে। কাৰণ এইটো ছিষ্টেমটো 1820ত ৰায়তবাৰী বন্দোবস্তি আৰম্ভ কৰিছিলে। আৰু 1865লৈকে 30 বছৰ পাৰ হৈ গৈছিলে। আৰু ব্ৰিটিছ চৰকাৰে আকৌ পুনৰ ৰাজহ বৃদ্ধি কৰিছিলে। আৰু ৰাজহ বৃদ্ধি কৰিছিলে ব্ৰিটিছ চৰকাৰে। আৰু ইফালে চাহুকাৰসকলেও লোন দিয়া নাছিলে। কৃষকৰ অৱস্থা বহুত বেছি বেয়া হৈ গৈছিলে, তেওঁলোকৰ বহুত বেছি দুৰ্দশা হৈ গৈছিলে। আৰু তেনেকৈ আমি হেৰি কৰিব পাৰোঁ, মানে এই চাহুকাৰসকলে যিটো লোন প্ৰক্ৰিয়া আছিলে ন, যিটো ঋণ কৃষকসকলক দিছিলে, এই ঋণ প্ৰক্ৰিয়াটো আচলতে কি জানা, এইটো আছে তোমালোকৰ অন্যায়ৰ অভিজ্ঞতা বুলি। ইয়াতে 3.6ত চোৱা, 3.6ত চোৱা, এইটো দ্য এক্সপিৰিয়েঞ্চ অফ ইনজাষ্টিছ।
অন্যায়ৰ অভিজ্ঞতা মানে চাহুকাৰসকলে কি হৈছিলে যিটো ঋণ দিয়া প্ৰক্ৰিয়া আছিলে সেইটো আচলতে ব্ৰিটিছ চৰকাৰে যেতিয়া নতুন নতুন এইবোৰ ছিষ্টেম ৰায়তবাৰী বা পাৰ্মানেণ্ট ছেটেলমেণ্ট আৰম্ভ কৰিছিলে তেতিয়াৰ পৰা আৰম্ভ হোৱা নাছিলে। এইটো ব্ৰিটিছ চৰকাৰে এই ছিষ্টেমবোৰ আৰম্ভ কৰাৰ আগতেও বা ব্ৰিটিছ চৰকাৰে নহাৰ আগতেও এইটো প্ৰক্ৰিয়া আছিলে। মানে চাহুকাৰসকল বা মানি লেণ্ডাৰসকল যিবোৰ ৰিচ লোক আছিলে তেওঁলোকে কৃষকক লোন দিয়া প্ৰক্ৰিয়াটো আগৰ পৰাই চলি আহিছিলে। কিন্তু তাতে এটা নীতি আছিলে যে যিটো তেওঁলোকে কৃষকসকলক লোন দিব সেইটো সেই লোনৰ সুতৰ হাৰ যাতে মূলধনতকৈ বেছি নহয়। কিন্তু ব্ৰিটিছ চৰকাৰ অহাৰ পিছত এইটো যিটো নীতি আছিলে সেইটোৰ অৱমাননা কৰা হৈছিল। কাৰণ কিয় যিখন এইখন হেৰিখন আছে যিখন ডেকান ৰায়ট কমিশ্যন আছে, ডেকান ৰায়ট কমিশ্যনত আমি বহুত কিছুমান ঘটনা উল্লেখ পাওঁ। তাৰে এটা ঘটনা কি আছে উল্লেখ কৰা আছে যে এজন কৃষকে চাহুকাৰৰ পৰা 100 টকা ঋণ লৈছিলে আৰু তাৰ বিপৰীতে কিমান টকা সুতৰ দাবী আছিলে 2000 টকা। মানে এনেকুৱা কৃষকসকলৰ ওপৰত জুলুম হৈছিলে। ঠিক আছে। আৰু তেতিয়া কি হৈছিলে কৃষকসকলে মানে যিহেতু চাহুকাৰসকলে লোনৰ যিটো সুদৰ হাৰ আছিলে সেইটো বহুত বেছি ডিমাণ্ড কৰিছিলে। সেইকাৰণে চাহুকাৰসকলে কি ভাবিছিলে মানে অট'মেটিকেলি চাহুকাৰসকলৰ প্ৰতি এটা বেয়া ভাৱ আহি গৈছিলে। আৰু তেওঁলোকে ৰায়ত মানে কৃষক তেওঁলোকে কি ভাবিছিলে চাহুকাৰসকল অতি লোভীয়া আৰু ধুৰন্ধৰ প্ৰকৃতিৰ লোক বুলি তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰিছিলে। আৰু তেওঁলোকে কি কৰিছিলে চাহুকাৰৰ বিৰুদ্ধে চাহুকাৰসকল যিবোৰ মানি লেণ্ডাৰ আছিলে, বেপাৰী আছিলে, ঋণদাতা আৰু বেপাৰী আছিলে, তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছিলে আইনী কাৰচাজি আৰু হিচাপ বহীৰ টকা জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছিলে। ঠিক আছে। যেতিয়া চাহুকাৰসকলে মানে গম পালে চাহুকাৰ ইমান লোভীয়া হয়, ইমান সুদৰ হাৰ বেছিকৈ লয় তেওঁলোকে, তেতিয়া চাহুকাৰসকলৰ বিৰুদ্ধে এই কৃষকসকলে কি কৰিলে আইনী কাৰচাজি আৰু হিচাপ বহীৰ টকা জালিয়াতি কৰা বুলি অভিযোগ উত্থাপন কৰিছিল। ঠিক আছে। আৰু কি কৰিছিলে 1859ত সেইকাৰণে ব্ৰিটিছসকলে এখন আইন আনিছিলে যিখন আইনত আছিলে যে যদি কেতিয়াবা কৃষকসকলে লোন লয় সেই লোনৰ যিটো তেওঁলোকে দলিলখনত চাইন কৰে ন, সেই দলিলখনৰ ম্যাদী মানে ভেলিডিটি বহুত মানে অকল 3 বছৰলৈকে সেই ভেলিডিটি থাকিব। যদি 3 বছৰৰ ভিতৰতো কৃষকে লোন পৰিশোধ কৰিব নোৱাৰে তেতিয়াহ'লে সেইখন ভেলিডিটি শেষ হৈ যাব, মানে কৃষকে লোন পৰিশোধ নকৰিলেও হ'ব। এনেকুৱা এখন আইন কৰিছিলে। কিন্তু সেই আইনখন মানে মিনিংলেছ হৈ গৈছিলে। কাৰণ কিয় সেই আইন যদিও সেইখন এখন আইন আছিলে 1859ত ব্ৰিটিছসকলে প্ৰৱৰ্তন কৰিছিলে, কিন্তু সেইখন এইকাৰণে মিনিংলেছ হৈ গৈছিলে কাৰণ চাহুকাৰসকলে 3 বছৰৰ মূৰে আকৌ কি কৰিছিলে নতুনকৈ তাহাঁতে কৰিছিলে আকৌ ছিগনেচাৰ কৰাইছিলে। নতুন এই দলিলখন যিখন দলিল আছিলে সেই দলিলখনতো ম্যাদী হৈ গৈছিলে, ভেলিডিটি গুচি গৈছিলে। আকৌ তেওঁলোকে নতুন এখন দলিলত কৃষকসকলক চাইন কৰাইছিলে আৰু তাত কি আছিলে আগৰ যিটো তেওঁলোকৰ যিটো আছিলে বাকী আছিলে সেইটো এড কৰা হৈছিলে। তেতিয়াহ'লে এই আইনখন মিনিংলেছ হৈ গ'ল, হয়নে? আৰু এতিয়া কৈছে দ্য ডেকান ৰায়ট কমিশ্যন। ডেকান ৰায়ট কমিশ্যনত কি আছে মেইনলি এইখনত কি আছে এই যে ৰায়ট হৈছিলে যে ডেকান ৰায়ট যে হৈছিলে আমি যে পঢ়িলোঁ লক্ষ্মীনাথত কৃষকসকলে চাহুকাৰসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। এই বিদ্ৰোহৰ কাৰণবোৰ আচলতে উদঘাটন কৰিবৰ কাৰণে এই আয়োগখন গঠন কৰিবলৈ কি কৰিছিলে বোম্বাই প্ৰাদেশিক চৰকাৰৰ ওপৰত হেঁচা দিয়া হৈছিলে। আৰু এই আয়োগখনে কি কৰিছিলে এখন প্ৰতিবেদন প্ৰস্তুত কৰি 1878 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদত দাখিল কৰিছিলে। আৰু এই প্ৰতিবেদনখন কি যিহেতু ইয়াতে কি আছে এই যে ৰায়ট হৈছিলে ডেকান ৰায়টছৰ কাৰণবোৰ ঘটনাবোৰ উল্লেখ কৰা আছিলে, সেয়েহে এই আয়োগখন কি হৈছে যদি আমি কেতিয়াবা ডেকান ৰায়টছৰ ওপৰত কোনোবাই তোমালোকে ৰিচাৰ্চ কৰা তেতিয়াহ'লে এই যিখন আয়োগ আছে এইখন সমল হিচাপে ব্যৱহাৰ কৰা অত্যন্ত
দৰকাৰী সমলিখন মানে এই ডেকান ৰায়টছ ষ্টাডি কৰাৰ কাৰণে বহুত বেছি দৰকাৰী হয়। কিন্তু আমি এইখন ৰায়টছ কমপ্লিটলি আমি যদি ইয়াৰ ওপৰত তোমালোকে যদি ইয়াৰ ওপৰত কেতিয়াবা ৰিচাৰ্চ কৰা, তোমালোকে কমপ্লিটলি এইটো সমলৰ ওপৰত মানে এই ডেকান ৰায়ট কমিশ্যনৰ ওপৰত কমপ্লিটলি ভৰসা কৰিব নোৱাৰা। কাৰণ কিয় এইটো ওৱান ছাইডেড হয় কমিশ্যন হয়। কাৰণ এইখন কমিশ্যন কোনে বনাইছিলে? এইখন আয়োগ বনাইছিলে ব্ৰিটিছ চৰকাৰে, আৰু ব্ৰিটিছ চৰকাৰে যিহেতু বনাইছে তেওঁলোকৰ নিশ্চয় ইয়াতে স্বাৰ্থ জড়িত হৈ থাকিব, হয়নে? সেইকাৰণে আমি কমপ্লিটলি এইখনৰ ওপৰত ভৰসা কৰিব নোৱাৰোঁ। ইয়াত এইখিনিয়ে দিয়া আছে। এতিয়া তোমালোকৰ ইয়াৰ লগে লগে কি হ'ল, এইটো চেপ্টাৰ শেষ হৈ গ'ল। মানে উপনিৱেশিকতাবাদ আৰু গ্ৰাম্যাঞ্চল মানে কলনিয়েলিজিম আৰু কাণ্ট্ৰি চাইড চেপ্টাৰটো তোমালোকৰ ইয়াতে শেষ হ'ল। নেক্সট চেপ্টাৰ আমি চাম ৰিবেলছ এণ্ড ৰাজ মানে ৰিভল্ট অফ 1857 আমি নেক্সট চেপ্টাৰত আলোচনা কৰিম।